নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। জুবিন দাক যিসকল লোকে ছিংগাপুৰলৈ নি হত্যা কৰিলে আৰু যিকেইজন নেকি অভিযুক্ত আছিলে, টোটেল 7জন অভিযুক্ত আছিলে জুবিন দাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা। এই 7জন অভিযুক্তৰ ওপৰত এতিয়া ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত তেওঁলোকৰ ওপৰত কিছু ধাৰা আৰোপ কৰা হৈছে আৰু সেই ধাৰা অনুসৰি এতিয়া তেওঁলোকে শাস্তি লাভ কৰিব। এইটো এটা আমাৰ অসমবাসীৰ কাৰণে এটা সকাহ। আমাৰ অসমবাসীয়ে বহু দিনৰে পৰা অধীৰ আগ্ৰহেৰে বাট চাই আছিলে যে জুবিন দাক যিসকলে মাৰিছিলে তেওঁলোকে শাস্তি পাব লাগে। এতিয়া তেওঁলোকৰ ওপৰত আদালতত শুনানি চলি আছিলে আৰু সেই শুনানিৰ মাজতেই এতিয়া তেওঁলোকৰ ওপৰত কি কি ধাৰা আৰোপ কৰা হ'ব সেইটো নিশ্চিত কৰিছে। তেওঁলোকৰ ওপৰত কি কি ধাৰা লাগু হয় সেইটো এতিয়া নিশ্চিত কৰিছে। গতিকে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম যে জুবিন দাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা যি 7 অভিযুক্ত আছিলে সেই 7 অভিযুক্তৰ ওপৰত কি কি ধাৰা আৰোপ কৰা হৈছে আৰু কেনেকুৱা শাস্তি হ'ব পাৰে সেই ধাৰাকেইটাৰ অধীনত, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। টোটেল 7জন তেওঁলোকৰ অভিযুক্ত আছিলে। 7জন অভিযুক্তৰ ভিতৰত 3জনক অলপমান সকাহ প্ৰদান কৰা হ'ব, বাকী 4জনকতো কোনো পধ্যেই সকাহ প্ৰদান কৰা নহ'ব। অমিত প্ৰভা, চামকানু মহন্ত, সিদ্ধাৰ্থ আৰু তেখেতৰ যিজন বাদ্যযন্ত্ৰকাৰী আছিলে শেখৰ জ্যোতি গোস্বামী, তেওঁলোকৰ ওপৰত এনেকুৱা ধৰণৰ ধাৰা আৰোপ কৰা হৈছে তেওঁলোক এতিয়া বাছি যোৱাৰ কোনো চান্সেই নাই। বাকী সন্দীপন গাৰ্গৰ সৈতে তেখেতৰ যি দেহৰক্ষী 2জন আছিলে এই 3জনক কিছু সংখ্যক অকণমান হ'লেও ৰেহাই প্ৰদান কৰা হৈছে। এতিয়া তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ ধাৰাবিলাক আৰোপ কৰিছে ভাৰতীয় দণ্ডবিধি আইনৰ আৰু কেনেধৰণৰ শাস্তি হ'ব পাৰে সেই ধাৰাকেইটাৰ অধীনত, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত ডিটেইলছত জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছোঁ আজিৰ খবৰটোৰ ফালে। যেতিয়া আপোনালোকে ক'ৰবালৈ ওলাই যায় বা আপোনাৰ গাড়ীখন ড্ৰাইভ কৰি থাকোঁতে যেতিয়া জুবিন দাৰ গানটো আপোনালোকে গাড়ীখনত বজাই যায় তেতিয়া বাৰু কেনেকুৱা লাগে? যেন সেই 7 অভিযুক্তক যদি মোৰ মুখৰ আগত পালোহেঁতেন, গাড়ীৰে উৰাই থৈ গ'লোহেঁতেন, এনেকুৱা বাৰু এটা মনোভাৱ নাহেনে আপোনালোকৰ? আপোনালোকে খোলাখুলিকৈ কওকচোন। সকলো অসমবাসীৰেই বৰ্তমান মনত জুই জ্বলি আছে। যদি সেই 7 অভিযুক্তক পাওঁ পাছত কি হ'ব সেইটো পাছৰ কথা, কিন্তু তেওঁলোকক মুঠতে এৰি দিয়াত নাই। তেওঁলোকে কিন্তু ৰাইজৰ ৰোষত পৰিব। তেওঁলোকে আইনৰ পৰা যদি সাৰি আহিব পাৰেও কিন্তু ৰাইজৰ পৰা তেওঁলোকে কোনো কাৰণতে সাৰি যাব নোৱাৰে সেই 7 অভিযুক্ত। এতিয়া তেওঁলোকে আইনৰ পৰাও সাৰি যাব নোৱাৰে কিয়নো তেওঁলোকৰ ওপৰত এনেকুৱা ধাৰা আৰোপ কৰা হৈছে আৰু সেই ধাৰা অনুসৰি তেওঁলোক এতিয়া বাছি যোৱাটো কোনো কাৰণতেই সম্ভৱ নহয়। কৈছোঁ আপোনালোকক 4জন সাৰি যাব পাৰে, 3জন সাৰি যাব পাৰে কিন্তু 4জন কোনো কাৰণতেই সাৰি যাব নোৱাৰে। তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ ধাৰা আৰোপ কৰা হৈছে আৰু সেই ধাৰা অনুসৰি তেওঁলোকে এতিয়া শাস্তি লাভ কৰিব। আমাৰ অসম আৰক্ষীৰ যিটো নেকি SITৰ দল আছিলে সেই SITৰ টীমটোৱে এক ৰিপৰ্ট দাখিল কৰিছিলে আৰু সেই এখন চাৰ্জশ্বিট দাখিল কৰিছিলে, যিখন চাৰ্জশ্বিটত নেকি প্ৰায় 12,000টা পৃষ্ঠা আছিলে আৰু সেই 12,000 পৃষ্ঠা চাৰ্জশ্বিটৰ পৰা এতিয়া কোন দোষী কোন নিৰ্দোষী সেই সম্পৰ্কত এতিয়া উলিয়াইছে আৰু উলিওৱাৰ পাছত 4জন অভিযুক্তৰ ওপৰত কঠোৰ ধাৰা আৰোপ কৰা হৈছে, বাকী 3জনক অকণমান ৰেহাই প্ৰদান কৰা হৈছে। সেই চাৰ্জশ্বিটখনৰ আধাৰতেই এতিয়া পুলিচে যিখন নেকি চাৰ্জশ্বিট দিছিলে সেই চাৰ্জশ্বিটখনৰ আধাৰতেই তেওঁলোকৰ ওপৰত এতিয়া ধাৰাসমূহ আৰোপ কৰা হৈছে আৰু সেই ধাৰা অনুসৰি তেওঁলোকে এতিয়া শাস্তি পাব। এতিয়া কেনেধৰণৰ ধাৰা আৰোপ কৰা হৈছে 4জনৰ ওপৰত সেই সম্পৰ্কে জনাও আহক। 7জন অভিযুক্তৰ ভিতৰতে 4জন অভিযুক্তৰ ওপৰত হত্যাৰ ধাৰা আৰোপ কৰা হৈছে। ইয়াতে ধাৰাসমূহ মই আপোনালোকক উল্লেখ কৰি নিদিওঁ, বহুখিনি ধাৰা আৰোপ কৰা হৈছে। ধাৰাসমূহৰ বিষয়ে আপোনালোকক যদি ক'বলৈ যাওঁ আপোনালোকেও বুজিবলৈ অসুবিধা হ'ব, সেইবাবে ডাইৰেক্টলি পইণ্ট ৱাইজত কৰি গৈছোঁ। 4জন অভিযুক্তৰ ওপৰত হত্যাৰ ধাৰা লগোৱা হৈছে। তো আদালতে কোৱা অনুসৰি প্ৰফেশ্যনেল শ্ব'ৰ বাবে ছিংগাপুৰলৈ নিয়াৰ নামত এয়া এটা
পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি চৰকাৰী পক্ষই আদালতত যুক্তি দৰ্শাইছে। তাৰ লগতে অন্য এটা ধাৰা আৰোপ কৰিছে অপৰাধমূলক ষড়যন্ত্ৰ। তো এই ঘটনাৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপিত হৈছে। তাৰ পাছতেই ধন দাবীৰ আৰু প্ৰতাৰণাৰো অভিযোগ ধাৰা আৰোপ কৰা হৈছে, অভিযোগ নহয় ধাৰা আৰোপ কৰা হৈছে। লগতে বিশ্বাসঘাতকতাৰো ধাৰা আৰোপ কৰা হৈছে। জুবিন গাৰ্গৰ দৰে এজন ব্যক্তিক ভুল বা বিপথে পৰিচালিত কৰি বিশ্বাসঘাতকতা কৰাৰো ধাৰা আৰোপ কৰা হৈছে। তাৰ লগতে প্ৰমাণ নষ্ট কৰাৰো ধাৰা আৰোপ কৰা হৈছে। হয়তো আপোনালোকে দেখিবলৈ পাইছিলে জুবিন দাৰ মৃত্যুৰ পাছতেই কিছু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিলে আৰু সেই ভিডিঅ'সমূহ কিছু সময়ৰ পাছতে ডিলিট হৈ গৈছিলে। অমৃত প্ৰভাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আপলোড কৰা হৈছিলে, কিন্তু সেই ভিডিঅ'সমূহ ডিলিট কৰা হ'ল বা তাৰ পাছৰ যিবিলাক ভিডিঅ' আছিলে সেইবিলাকো টোটেলি ডিলিট কৰি দিয়া হ'ল। এতিয়া তেখেতে প্ৰথমখিনি ৰেকৰ্ড কৰিলে যে জুবিন দাই পানীত নামিবলৈ গৈছে, সাঁতুৰিছে, অকণমান কষ্ট পাইছে আমি দেখিবলৈ পাইছোঁ, কিন্তু পাছৰ পৰ্যায়ত কি হ'ল, জুবিন দাক কেনেকৈ উঠাই আনিলে, কিমান দেৰি পানীত থাকিলে, এই ভিডিঅ'বিলাক আমি দেখিবলৈ নাপালোঁ। সেই ভিডিঅ'বিলাক ডিলিট কৰি পেলালে বা ডিলিট কৰোৱাই পেলালে। গতিকে সেইটো এটা এভিডেন্স তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছিলে আৰু যাৰ ভিত্তিটো এতিয়া তেওঁলোকৰ ওপৰত ধাৰা আৰোপ কৰা হৈছে। এই যিকেইটা ধাৰা তেওঁলোকৰ ওপৰত আৰোপ কৰিছে, এই ধাৰা অনুসৰি তেওঁলোকৰ কেনে ধৰণৰ শাস্তি হ'ব পাৰে। যি চাৰিজন অভিযুক্তৰ ওপৰত হত্যাৰ ধাৰা আৰোপ কৰা হৈছে, তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড নতুবা তেওঁলোকৰ মৃত্যুদণ্ডৰে তেওঁলোকক দণ্ডিত কৰিব পাৰে। যি চাৰিজন লোকৰ ওপৰত নেকি পোনপটীয়াকৈ মাৰ্ডাৰৰ ধাৰা আৰোপ কৰা হৈছে, তেওঁলোক যাৱজ্জীৱন কাৰাদণ্ড নতুবা তেওঁলোক ফাঁচীৰ কাঠত ওলমিব পাৰে। তাৰ লগতে বাকী যিকেইজনৰ ওপৰত নেকি কম বেছি পৰিমাণে ধাৰা আৰোপ কৰা হৈছে, যেনে প্ৰতাৰণা কৰাৰ, ধন দাবী কৰাৰ, এনেকুৱা ধৰণৰ যিবিলাক ধাৰা আৰোপ কৰা হৈছে, সেই ধাৰা অনুসৰি তেওঁলোকৰ 7 পৰা 10 বছৰ পৰ্যন্ত জেল হ'ব আৰু লগতে তেওঁলোকে জৰিমনা ভৰিব লাগিব বুলি এই ধাৰাকেইটাই সেইটো সূচায়। আৰু তাৰ লগতে এতিয়া বৰ্তমানৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ, 8 জুনৰ পৰা এই যিবিলাক ধাৰা আৰোপ কৰা হৈছে, এই ধাৰাবিলাকৰ ওপৰত এতিয়া উইটনেছ হেয়াৰিং হ'ব আৰু তাৰ পাছতেই এতিয়া চামকানুৰ মহন্ত বা 4 যি অভিযুক্ত আছে বা এই যি নেকি 7 অভিযুক্ত আছে, এই 7 অভিযুক্তৰ যিসকল নেকি অধিবক্তা আছে, যিসকল উকিল আছে, উকিলসকলে এতিয়া চেষ্টা কৰিব এই যিকেইটা ধাৰা আৰোপ কৰিছে এই ধাৰাকেইটা মিছা বুলি প্ৰমাণ কৰিবৰ কাৰণে। আৰু চৰকাৰী পক্ষৰ উকিলে ইয়াত যুক্তি দৰ্শাব এই যি ধাৰা আৰোপ কৰিছে সেয়া সত্য বুলি, সেয়া যে সত্য, এই মাৰ্ডাৰৰ ধাৰা বা ধন দাবীৰ ধাৰা, বাকী যিকেইটা নেকি ধাৰা আৰোপ কৰা হৈছে সেই ধাৰাকেইটা যে প্ৰযোজ্য হ'ব লাগে, এই ধাৰাকেইটা তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য হয়, সেইটো তেখেতে প্ৰমাণ কৰিব যিকেইজন চৰকাৰী উকিল আছে। আৰু বাকী 7জন অভিযুক্তৰ যিকেইজন উকিল আছে তেওঁলোকে কি কৰিব, প্ৰমাণ কৰিব যে সেই ধাৰাকেইটা তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, সেয়া মিছা। 8 তাৰিখৰ পৰা ইয়াৰ ওপৰত হেয়াৰিং হ'ব বুলি জনাইছে, সাক্ষী হেয়াৰিং হ'ব। যিসকল উপস্থিত আছিলে তেওঁলোকৰ এতিয়া সাক্ষী লোৱা হ'ব বা সাক্ষী আৰু যাক মাতিব বিচাৰে উকিলে তেওঁলোকক মাতি এতিয়া হেয়াৰিং হ'ব বুলি খবৰ ওলাই পৰিছে। মুঠৰ ওপৰত যি 7 অভিযুক্ত আছিলে, 7 অভিযুক্তৰ 4জন মেইন যি কালপ্ৰিট আছিলে, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা আৰু সিদ্ধাৰ্থ, এই 4জনে কোনো কাৰণতে ৰেহাই নাপায়। এই 4জনৰ শাস্তি নিশ্চিত, কিন্তু বাকী 3জনে কিছু সংখ্যক ৰেহাই পাব, কিন্তু এই 4জনে যাৱজ্জীৱন কাৰাদণ্ড নতুবা ফাঁচী কাঠত ওলমিব লাগিব এই 4জন। তো বন্ধু বান্ধৱীসকল, মহামান্য আদালতে তেওঁলোকৰ ওপৰত আৰোপ কৰা এই ধাৰাকেইটা, তো ধাৰাকেইটাৰ বিষয়ে জানি বাৰু আপোনালোকে সন্তুষ্টি লাভ কৰিছেনে কমেণ্ট ছেকশ্যনত জনাবচোন। তো আপোনালোকে নিশ্চয়কৈ অকণমান হ'লেও চাগে ভাল পাইছে, আপোনালোকৰ মনে অকণমান হ'লেও শান্তি লাভ কৰিছে, এটলিষ্ট তেওঁলোকে শাস্তি পোৱাটো প্ৰায় নিশ্চিত হৈছে, হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব। তো বন্ধুসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে, জানি কেনে পালে সেই সম্পৰ্কে জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজু বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।